हेलो ছাৰ শুনা পাইছেনে? হয় হয় ছাৰ শুনা পাইছে কৰাৰ কম বোলে সিগু সিগু আগৰ ছাৰ যেনেকে ৰাস্তাটো মানে পাকা ৰাস্তাটো যদি ফাটি যায় হা ফাটি পেলাই এই বস্তুটো হেৰি হৈ পেলাই সেটেল ডাউন হৈ পেলাই মানে ভাৰ্টিকেল সেটেলমেন্ট হৈ পেলাই বস্তুটো পৰি গৈছে। নাই এতিয়া আপোনালোকে কি কৰি আছে মই জনা এতিয়া আমি ছাৰ বি টাইপ বেগ আমি লঞ্চ কৰি আছো। লঞ্চ কৰি আছে নেকি? লঞ্চ কৰি আছে। নহয় এইটো মোক অলপ ফটো দিয়ক না। এই যে আমাৰ যিটো এক্সট্ৰা 2 কোটি টকা নে 1 কোটি 90 লাখ চেংচন হৈছিলে সেই ঠিকাদাৰটোক কৈ অলপ বেছিকৈ বি টাইপ নে কি সেইটো লঞ্চিং কৰক যাতে কমিউনিকেশ্যনটো থাকে। ঠিক আছে মোক ফটো দিয়ক ফটোখিনি দিয়ক। ঠিক আছে মই দুখন ফটো পঠিয়াই আছো। বৰা আপোনাৰ ফটোখিনি চালো এনেকেতো জিঅ' বেগ নাথাকিব ৰে ভাই চব গুচি যাব। শুনক মই এনে কথাটো কৈছোঁ আপুনি শুনক যোৱা বছৰ মোৰ বৰপেটা মন্দিয়া ৰাস্তাৰ ব্ৰিজ এটাৰ এপ্ৰ'চ ছিগি গ'ল এই 22 চনত। তাৰপিছত আমি আনঅফিচিয়েলি ৰঞ্জুহঁতক লাগি বোলে ভাই যেনে তেনে ৰাস্তাটো ঠিক কৰিব লাগে এপ্ৰ'চটো তোমালোকে ঠিক কৰি দিয়া। ইহঁতে আমি দেখিলোঁ প্ৰথমে ডাইৰেক্ট গোটা গোটা লগ মাৰিলে বোলে ছাৰ এনেই বস্তা পেলাই লাভ নাই প্ৰথমে লগ মাৰি দিওঁ লগ মাৰি তাৰ ভিতৰত বস্তাবোৰ পেলালে থাকি গ'ল এজ ইট ইজ আজি 2 বছৰ আছে। আপোনালোকৰ তাতেও যদি লগ নামাৰে তেতিয়াহ'লে কিন্তু নাথাকিব আৰু আপোনালোকৰ যিটো টকা 1 কোটি 90 লাখ সেই এপ্ৰ'চটোৰ কাৰণে এপ্ৰ'চটোতো যদি ছিগি যায় অহা বছৰ আপোনালোকে 1 কোটি 90 লাখ ঘূৰাই দিব লাগিব কোনো কামত নাহিব। গতিকে আপোনালোকে প্ৰয়োজনত এতিয়া কোনে বেগবোৰ পেলাই আছে সেই ঠিকাদাৰে পেলাই আছে নে বেলেগে পেলাই আছে? না না গম পাওঁ অৰ্ডাৰ হোৱা নাই অৰ্ডাৰ হৈ থাকিব। ঠিকাদাৰ কোন হয়? এইবোৰ বা কেনেকুৱা মানুহ ৰঞ্জুহঁত এইবোৰ ক্ষেত্ৰত এক্সপাৰ্ট আছিলে। আপুনি ইহঁতক কৈ তেনেকুৱা লগ মৰাই ভিতৰত বস্তাবোৰ পেলাওক নহ'লে কিন্তু নাথাকিব। ডাঙৰটো গম পাইছোঁ এইটোতো মই চালোঁ আপোনাৰ ফটো চালোঁ। ঠিক আছে ভেৰি গুড বাট ইউ শুড অলছো কিপ ইট ইন ইউৰ মাইণ্ড that the geobag should also be protected and if necessary lock should be inserted in the ground for protection of the geobag. ঠিকাদাৰক তেনেকে ইনষ্ট্ৰাকশন দি দিয়ক যে তোৰ আমি হা আমাৰ এসিসাৰ আহি আছে সবাই স্যার কি কয় তেখেতৰ কথাটো পুলক চৌধুৰী ঠিক আছে পুলক চৌধুৰীৰ লগত ময়ো কথা পাতিছোঁ। আপুনি চাওক ভাই কথাটো যিহেতু খৰচ কৰিব এফিচিয়েণ্টলি কামখিনি হ'ব লাগে। মই টেকন'লজি একো গম নাপাওঁ মইতো MLA মানুহ কিন্তু মই প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ দেখিলোঁ বৰপেটা মন্দিয়া ৰাস্তাত ছিগি যোৱা ৰাস্তাটো ইহঁতে ৰক্ষা কৰিলে লগ দি তাৰ ভিতৰত বস্তা দিছে। বুজি পাইছে না? আপুনি লাগিলে ৰঞ্জুহঁতৰ লগত কথা পাতক এচি তাজুদ্দিন জানে কেনেকৈ কৰিছে। ইহঁতে ৰঞ্জুহঁতেই মোক পৰামৰ্শ দিছে যে ছাৰ প্ৰথমে লগ মাৰিব লাগিব লগ মাৰি ভিতৰত আমি বস্তা মাৰিম লগ মাৰি বস্তা মাৰিলে থাকি গ'ল। দিস ইজ মাই প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ। এইটো কৰক আপোনালোকে ৰাস্তাই এট এনি কষ্ট শুড বি প্ৰটেক্টেড। ঠিক আছে 1 কোটি 90 লাখৰ 1 কোটি 90 লাখ যাওক কোনো কথা নাই কাৰণ ৰাস্তাই যদি নাথাকে পিছত আপুনি 1 কোটি 90 লাখ দি কৰিব কি হয়নে নাই? একদম ঠিকাদাৰক যেনেকৈ পাৰে ইনষ্ট্ৰাকশ্যন দিয়ক ৰাস্তা ৰক্ষা হ'ব লাগিব দেই।